সদৌ অসম বয়স ভিত্তিত দবা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আন্ডাৰ 17 আন্ডাৰ 19 হ'ব আমাৰ জুলাই মানে 20 জুলাইৰ পৰা হ'ব আপোনাৰ সিনিয়ৰ মেন্স ওপেন সিনিয়ৰ মেন্স ওপেন 20 জুলাইৰ পৰা 24 জুলাইলৈকে সিনিয়ৰ মেন্স ওপেন আৰু 25 জুলাইৰ পৰা হ'ব ওমেন্স ইভেন্ট আৰু আন্ডাৰ 13 আৰু আন্ডাৰ 17 আৰু আন্ডাৰ 19 এইকেইটা আমাৰ এইকেইটা বিষয় হ'ব আৰু অতিকৈ গুৰুত্বপূৰ্ণ বিষয় আমাৰ যিটো একেবাৰে সামৰণি অনুষ্ঠান যিটো হ'ব এই সামৰণি অনুষ্ঠানত আমাৰ ভাৰতবৰ্ষৰ দবাৰ পিতামহ বিশ্বনাথ আনন্দক আমি যোৱাটোলৈ অনা এটা আমি কি কৈছোঁ পৰিকল্পনা এটা হাতত লৈছোঁ আৰু সেই বিশ্বনাথ আনন্দৰ লগতে আমাৰ সেই মাহতে অনুষ্ঠিত হ'ব মানে ছেকেণ্ড যোৰহাট ওপেন অল ইণ্ডিয়া ফিডে ৰেডিং ইণ্টাৰনেশ্যনেল ফিডে ৰেডিং চেছ কম্পিটিশ্যনখন আমাৰ কি হ'ব অনুষ্ঠিত হ'ব গতিকে এই বৰ্ষৰ যোৱা যিটো কাৰ্যসূচী এই বৰ্ষৰ যোৱা কাৰ্যসূচী আমাৰ আটাইতকৈ আৰু এটা হৈছে ভাল লগা কথা হৈছে যে যোৱা বৰ্ষত যে ভাৰতবৰ্ষই কি কৈছে বিশ্ব অলিম্পিয়াডত ভাৰতবৰ্ষৰ দবা কি হৈছে চেম্পিয়ন হৈছে আৰু তাৰ লগতে আমাৰ এজন ডি গুকেছে তেখেত হৈ গ'ল বিশ্ব চেম্পিয়নৰ চেছৰ কিতাপ দখল কৰিছে আৰু তাৰ লগে লগে তাৰ পিছৰ বছৰতে যোৰহাট জিলা দবা সন্থায়ো সোণালী জয়ন্তী বৰ্ষ পালন কৰিবলৈ আগবাঢ়ি গৈ আছে গতিকে আমাৰ এই সকলোবিলাক কাৰ্যসূচীত আপোনালোকৰ সকলো প্ৰকাৰ দিয়া পৰামৰ্শৰ লগতে যোৰহাটবাসী ৰাইজক তথা সদৌ অসমবাসী ৰাইজক আমাৰ সকলো ক্ষেত্ৰতে দিয়া পৰামৰ্শ সহায় আৰু শুভেচ্ছা যোৰহাট জিলা দবা সন্থাই আন্তৰিকতাৰে কামনা কৰিছে ধন্যবাদ হয় আমাৰ সোণালী জয়ন্তী যিটো আমাৰ ইভেণ্ট যিকেইটা আমি ইভেণ্ট ৰাখিছোঁ আমি কেইবাখনো ৰাজ্যিক পৰ্যায়ৰ টুৰ্ণামেণ্ট ৰাখিছোঁ যি ইতিমধ্যে আপোনাৰ আমাৰ সভাপতি মহোদয় অৱগত কৰাইছে তাৰ প্ৰথম ইভেণ্টটো হৈছে আমাৰ 16 মে 17 মে 18 মে এই তিনিদিনীয়া কাৰ্যসূচী লৈ আমাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু সেইখন হ'ব অনুৰ্ধ 7 বছৰ অনুৰ্ধ 9 বছৰ আৰু অনুৰ্ধ 11 বছৰ শাখাৰ সদৌ অসম দবা প্ৰতিযোগিতা আৰু এই দবা প্ৰতিযোগিতাৰ পৰাই অসমৰ যিটো দল বাছনি কৰা হ'ব নেশ্যনেল পৰ্যায়ত খেলিবৰ বাবে সেই প্ৰতিযোগিতাখনৰ পৰাই আন্ডাৰ 7, 9 আৰু 11 এইকেইটা কেটেগৰী ল'ৰা আৰু ছোৱালী এইকেইটা কেটেগৰীত আমাৰ অসম দলটো বাছনি কৰা হ'ব ইয়াৰ পিছতে আমি জুলাই মাহত 20 জুলাইৰ পৰা আমি তাত ভেনুটো ইতিমধ্যে ঠিক কৰা নাই কেইবাটাও জেগাতো আমি ঠিক বিচাৰি আছোঁ এইটো আৰু 10 দিনমানৰ ভিতৰতে আমাৰ ভেনু ঠিক হ'ব 20 জুলাইৰ ভিতৰত 20 জুলাইৰ পৰা আমাৰ 24 জুলাই যিখন আমাৰ চিনিয়ৰ মেন্স ওপেন এখন ৰেটিং টুৰ্ণামেণ্ট হ'ব অল আছাম ৰেটিং চিনিয়ৰ মেন্স ইয়াৰ পৰা আমাৰ মুকলি শাখা দলটো যিটো পুৰুষৰ দল বুলি কোৱা হয় সেইটো সদৌ অসম মানে দলটো বাছনি কৰা হ'ব তাৰপিছতে তাৰ এদিন পিছতে 25 তাৰিখৰ পৰা সেই ভেনুতে আমি মহিলা শাখা আৰু অনুৰ্ধ 13 আৰু অনুৰ্ধ 17 এই দুটা শাখাৰ আমি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিম তাৰ পৰাই ঠিক তেনেদৰে মহিলা দলটো আৰু অনুৰ্ধ 13 আৰু অনুৰ্ধ 17 দলটো ৰাজ্যিক পৰ্যায়ৰ যিটো অসম দল সেইটো বাছনি কৰা হ'ব তাৰপিছত আমাৰ ঠিক যিটো অন্তিম অনুষ্ঠান হ'ব সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন টুৰ্ণামেণ্ট আমি 2020 চনত তাই এখন পাতিছিলোঁ যোৰহাটৰ পুখুৰপুৰ ইনডোৰ ষ্টেডিয়ামত ঠিক তেনেদৰে আমি এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ফিডে ৰেটিং প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ সেইখনত ভাৰতবৰ্ষৰ লগতে যোৱা বছৰতো আমাৰ কেইবাখনো ওচৰ চুবুৰীয়া দেশৰ পৰা আহিছিলে পাৰ্টিচিপেট অংশগ্ৰহণ কৰিছিলে এইবছৰ আমি আশা কৰিম আৰু আমি তাৰ বাবে যাৱতীয় প্ৰচেষ্টা হাতত ল'ম ভাৰতৰ লগতে কেইবাখনো মানে দেশৰ পৰা আমি খেলুৱৈ আনি আমাৰ যোৰহাটত অংশগ্ৰহণ কৰাবৰ বাবে আৰু সেইখনতে আমি সামৰণি অনুষ্ঠানটো যিটো সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিম আৰু তাৰ বাবে আমি যিটো বিশ্ব চেম্পিয়ন আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথ আনন্দ তেখেতকো আমি ইয়াৰ বাবে যোৰহাটলৈ আনিবৰ বাবে আমি যাৱতীয় প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছোঁ তাৰ বাবে আমি অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ লগতো কথা পাতিছোঁ কিন্তু তেখেতে আমাৰ এমাহৰ ভিতৰৰ আগতহে তেওঁ কনফাৰ্মেশ্যন দিব যিহেতু তেখেতসকলৰ বহুত ব্যস্ত সূচী থাকে সেই এমাহৰ দবা খেলৰ প্ৰসাৰৰ বাবে আমি বিভিন্ন ধৰণৰ এৱেৰনেছ কেম্প আমি কৰি ৰাখিছোঁ সেইটো এইবছৰ অব্যাহত থাকিব সেইটো আমি আগতকৈ আমি বৃদ্ধি কৰিম আগতে আমি যদি 10টা কৰিছিলোঁ এইবছৰ আমি 50 বৰ্ষ হিচাপে আমি 50টা কাৰ্যসূচী লোৱা আমি ইতিমধ্যে হাতত পৰিকল্পনা লৈছোঁ এই আটাইবোৰ না এইটো আমাৰ যিটো এৱেৰনেছ কেম্প হ'ব যোৰহাট ডিষ্ট্ৰিক্ট মানে অকল টাউন নহয় ৰুৱেল বহলা হ'ব তাত নগুচাৰি আছে আমি দিয়ক সামৰি লওঁ আমি এইফালে দহতীয়া এইফালে পানী চুকা এইফালে বাহনা আৰু স্কুলবিলাকতো আমি যিবিলাক স্কুল আছে তাতো আমি কৰোঁ তেনেকৈ আমি আগতেও কৰিছোঁ বহুত স্কুলত কৰিছোঁ বহুত তেনেকৈ আমাৰ আঞ্চলিক সমিতিবিলাক আছে বিভিন্ন অঞ্চলত তেওঁলোকৰ যোগেদিও আমি বহুত অঞ্চলত কৰিছোঁ ঠিক তেনেকৈ এইবছৰ আমি 50 বৰ্ষ হিচাপে আমি 50টা জেগাত 50টা এৱেৰনেছ কেম্প কৰিবৰ বাবে আমি সেইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব আমাৰ
সংখ্যাত ৰখাব পৰা হ'ব সেইটো তাৰ বাবে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ হয় আৰু এতিয়া আমি দেখিবলৈ পাওঁ যে বিভিন্ন জিলাত মানে প্ৰসাৰ হোৱা নাই আৰু এই ক্ষেত্ৰত ইয়াৰ পৰা আপোনালোকে কিবা নেতৃত্ব ল'ব নেকি যিবিলাক মাজুলীতে জেগাত বহুতখিনিয়ে নাজানে কিবা প্ৰসাৰো হোৱা নাই আৰু এটা আছে মানে আমাৰ হৈ গ'ল যোৱা জিলা সভা সন্থাৰ আৰু এটা হৈ গ'ল গৌৰৱ বিষয় আছে আমাৰ বৰ্তমান কিমান 106জন আমাৰ 106জন আমাৰ যিটো ফিডে ৰেটিং 106জন ফিডে ৰেটেড প্লেয়াৰ আছে আৰু আপুনি যিটো প্ৰশ্ন সুধিছে যে আমাৰ হৈ গ'ল কি ইতিমধ্যে প্ৰায়বিলাক জিলাতে সাধাৰণতে যোৱা বছৰ আপোনাৰ ভাৰতবৰ্ষ বিশ্ব চেম্পিয়ন হোৱাৰ পাছৰ পৰা অলিম্পিকত লগত ডিব্ৰুগড় চেম্পিয়ন হোৱাৰ পাছৰ পৰা ইতিমধ্যে চেছ খেলৰ প্ৰচাৰ প্ৰসাৰতা বাঢ়িছে আৰু এই বছৰ আমাৰ যিটো খেলো ইণ্ডিয়া প্ৰায় 7,000 যোৱা জিলাৰ প্ৰায় 7,000 দবা খেলৰ খেলুৱৈ এই দবা খেলত আপোনাৰ কি কৰিছে অংশগ্ৰহণ কৰিছে আৰু এই যিটো এই খেলো ইণ্ডিয়াৰ যোগেদি যিটো আপোনাৰ দবা খেলৰ প্ৰচাৰ বা প্ৰসাৰ হৈছে আমি আশা কৰিছোঁ যে অন্ততঃ আৰু 2 বছৰ 3 বছৰ যোৱা জিলাতে প্ৰায় 15,000 মান খেলুৱৈ দবা খেলত কি কৰিব অংশগ্ৰহণ কৰিব আৰু এই দবা খেলৰ এই প্ৰচাৰ প্ৰসাৰ যোগেদি যোৰহাট জিলা দবা সন্থাই সদায় চেষ্টা কৰি আছে ইতিমধ্যে যোৰহাট জিলা দবা সন্থাৰ ফালৰ পৰা এই মানে দবা খেলৰ প্ৰচাৰ কৰাৰ কাৰণে আমাৰ বিভিন্ন ঠাইলৈ গৈ পেলাই আমি চেছ বৰ্ড প্ৰশিক্ষণৰ লগতে আমি কি কৰিছোঁ চেছ বৰ্ডো কি কৰিছোঁ প্ৰদান কৰিছোঁ আৰু আমাৰ সম্পাদকে এখন কিতাপ এখন আপোনাৰ কৰিছে সেই সম্পাদকৰ কৰা কিতাপখন আমি ইতিমধ্যে প্ৰায় 1,000 কপি ছাত্ৰ ছাত্ৰীৰ মাজত আমি বিনামূলীয়াকৈ বিতৰণ কৰিছোঁ গতিকে যোৰহাট জিলা দবা সন্থাৰ লক্ষ্যৰ উদ্দেশ্য এটাই যে এই চেছ খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ই সদায় সম্বাংগীন হিচাপত আপোনাৰ চেষ্টা কৰি যাব যত্ন কৰি যাব আৰু যিবিলাক অঞ্চলত গৈ ইতিমধ্যে আপোনাৰ যোৰহাটৰ ভিতৰৰ জেগা অঞ্চলত যিবিলাকত চেছ খেল গৈ পোৱাগৈ নাই সেই অংশবিলাক চিনাক্তকৰণ কৰি বাছি উঠে যোৰহাট জিলা দবা সন্থাই সেই সমূহ অঞ্চলতো চেছৰ প্ৰসাৰৰ বাবে কাম কৰি আছে আমাৰ মানে হয় আমাৰ মানে কি হৈছে কাৰ্যালয় হিচাপে আমাৰ ইয়াতে আছে এইটো প্ৰায় 1999 চনৰ পৰাই এই অঞ্চলতে ৰজামুলিস্থিত এই অঞ্চলতে আমাৰ যোৰহাট জিলা দবা সন্থাৰ কাৰ্যালয় স্থাপিত হৈ আছে আৰু আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট লেভেল খেল আমি ওপৰত এটা আমাৰ টুৰ্ণামেণ্ট হল আছে তাতো আমি অনুষ্ঠিত কৰোঁ আৰু এটা আমি নতুনকৈ ৰাজধানীত আমাৰ এটা লৈছোঁ টুৰ্ণামেণ্ট হলৰ কাৰণে যিহেতু আমাৰ ইতিমধ্যে বহুত সংখ্যক প্লেয়াৰ আমাৰ ডিষ্ট্ৰিক্ট লেভেলতে হৈ গৈছে এটা হলত আমাৰ নধৰা হৈছে গতিকে আমি পেৰেলি এই বছৰ আমি দুটা হলত একেটা ইভেণ্টতে আমি দুটা হলত একে ডেটতে আমি পাতিব লগা হৈছিল যিহেতু আমাৰ অলপ